মামা যে ইয়াতে আহি কৈছে 30 তাৰিখত মানে সন্তলিৰ পৰা গৰামেৰিলৈ ৰাস্তা ঠিক কৰি দিব, নগৰপাৰাৰ ব্ৰিজটো দিব, সন্তলিৰ পৰা বগৰী ব্ৰিজখন বনাই দিব। এইটো কি মামা কি নিজৰ ঘৰৰ পইচা দিব নেকি না মামাৰ দেউতাকৰ পইচা দিব নেকি? মামা এতিয়া মানে আছে ৰুলিং পাৰ্টিত আছে, CM হয়, হুকুমতত আছে। তাৰ কাৰণে মামা ইমান লেকচাৰ মাৰি গৈছে। মামাই হুকুমতত নাথাকিলে কি ক'ব পাৰিব নেকি? এতিয়া বিৰোধী দলত মানে বিৰোধী দল এতিয়া ক্ষমতাত নাই, ক'ব নোৱাৰে আমি ৰাস্তাখিনি বনাই দিম, এপ্লিকেশ্যন তাতে দিব লাগে, একচেপ্ট কৰিলে বস্তুখিনি দিব পাৰে। মামা যাতে লেকচাৰ ফালি গ'ল যে আমি মানে চন্দ্ৰলি পৰা গৰামেৰি ৰাস্তা দিম, কোনে দিব পাৰিব, মই নিদিলে কোনে দিব, আমি সেই দিম, ভোট আমাক দিয়ক। সেইটো শেষত কি কৈছে, ভোট আমাক দিয়ক। ভোট দিলেহে দিব পাৰিব। যদি হাৰি যায় মামাৰ মুখৰ পৰা এইটো মাত নোলায়, মামাক ক'বই নোৱাৰে যে মই বনাই দিম। এতিয়া কংগ্ৰেছে আহিলে আমাৰ কংগ্ৰেছে ক'ব 100% কৰি দিম, আৰু কংগ্ৰেছে কৰিবই। বিজেপি নিচিনা ইমান মিছা কথা নকয়। এইটোতো এনেকুৱা লেকচাৰ মাৰিয়ে থাকে। যেনেকুৱা ইয়াৰ আগতে MLA ইলেকশ্যনৰ কাৰণে জ্যোতি দাসৰ কাৰণে কোনে আহিছে, সৰ্বন্ত সোণোৱাল আমাৰ ইয়াতে আহিছে। আগৰ CM আছিল সৰ্বন্ত সোণোৱাল, ফৰ্মাৰ CM। তাই এনেকুৱা কৈছিল আমি সন্তলি পৰা বগৰী ব্ৰিজখন বনাই দিছে নেকি? এনেই লেকচাৰ মাৰিব। সেইবিলাক মামাৰ কথা আৰু বিজেপিৰ কথা আনভেলুৱেবল হয় আমাৰ ইয়াতে, একো কাম নাই। যিসকলে ছ'চিয়েল মিডিয়াত জনাইছে বা যিসকলে কৈ আছে নন্দিতা বাইদেউ মীৰা বৰঠাকুৰৰ লগত থাকিলে হাৰিব, সেইসকল মোৰ জনামতে 100%ৰ ভিতৰত 100%ই বিজেপিৰ দালালৰ হ'ব, বা বিজেপিৰ লগত এনেই কেম্পিং কৰা মানুহ হ'ব, বা বিজেপিৰ পৰা কিবা পইচা পাতি খাইছে, বা মামাৰ পৰা কিবা পইচা খাইছে। আজিকালি তেনেকুৱা হয়, বিজেপিত কিবা এটা কিমান ডাঙৰ ভুল কৰিলেও যদি তুমি বিজেপিত জইন কৰা তোমাৰ ভুলখিনি কি হ'ব, মানে চাপা ক্লিয়াৰ হৈ যায়। তো ইয়াতে কিছুমানে আছে এই বিজেপিত যাই কিবা টকা চকা খাইছে বা তাৰ পৰা কিবা কম মাৰি দিছে, এতিয়া মানে কৈ আছে নন্দিতা থাকিলে এনেকুৱা হ'ব। কিন্তু আচলতে একো কথা নাই, নন্দিতাও ভাল কামেই কৰি আছে, নন্দিতাও ছাপোৰ্ট কৰি আছে, আমিও নন্দিতাক ছাপোৰ্ট কৰোঁ, কংগ্ৰেছৰ মানুহ হয়। আৰু মই জনামতে নন্দিতা এনেকুৱা বেয়া কাম কৰা নাই যে থাকিলে মানে মীৰা বৰঠাকুৰে হাৰিব। নন্দিতা সদায় ভাল কামেই কৰি আছে, কেম্পিং কৰি আছে, চব জেগাত গৈ আছে। তেনেহ'লে নন্দিতা থাকিলে কিয় নেগেটিভ কয়? যিসকল কৈছে সেইসকল বিজেপিৰ দালাল চালাব। চাওক, এইটো আমাৰ সন্তলিৰ কাৰণে ইলেকশ্যন নহয়। আপুনি কোৱেশ্যন কৈছে বা মানুহবিলাকে যে কৈছে ঠিকেই আছে, এই মিটিংখন অনলি আমাৰ সন্তলিৰ কাৰণে নহয়, এটা ডিষ্ট্ৰিক্টৰ হয়, গোটেই গুৱাহাটী লোকসভা সমষ্টিৰ হয়। অনলি সন্তলিত মিটিং কৰিলেতো নহ'ব। আপুনি কৈ আছে আমাৰ সন্তলিত মিটিং হৈ আছে, তাৰ কাৰণে নন্দিতা ইয়াতে আহি আছে। হয়, ইয়াতে মিটিং তাৰ কাৰণে আহিছে, তাৰ আগতেতো গোটেই দিন নন্দিতা বাইদেউ ইয়াতে মিটিঙত গৈয়ে আছে, এদিনো বহা নাই, ৰেষ্ট লোৱা নাই, মিটিঙত গৈয়ে আছে। মিটিঙত গৈ আছে ঠিক আছে, কিন্তু নন্দিতা দাসে মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ প্ৰচাৰ কৰা দেখিবলৈ পোৱা নাই। গৈছে, আপুনি দেখাই নাই তেনেহ'লে, চব জেগাতেই গৈছে, তাতেও গৈ থাকে। নন্দিতা বাইদেউৰ বহুত কাম আছে, মিটিং চিটিং গৈয়ে থাকে। গুৱাহাটীত বা আমাৰ ইয়াতে কিবা বেলেগ জেগাত মিটিং হ'লে বাইদেউ গৈয়ে থাকে। এইটো আপুনি ভুল ধাৰণা, আপুনি ভুল বুজিছে। এইটো এতিয়া ইলেকশ্যনৰ সময় হৈছে, আগতে কৈছে, এতিয়া মামা মানে চাইছে যে আমাৰতো বিজেপিৰ মানে ফিল্ডটো এতিয়া বেয়া হৈ আছে, তো এতিয়া মানে মামাৰ মীৰা ভোটৰ প্ৰয়োজন হৈছে। কিন্তু এইটো কথা মই এঠাই কথাই ক'ম, মানে 30 তাৰিখে যিটো মানে মামা এটা আহিছিল সন্তলি, ইয়াতে যিমান মানুহ গৈছিল তাৰ 90% মানুহ কংগ্ৰেছৰ হওক, আৰু জাষ্ট মামাক চাবৰ কাৰণেহে তাতে গৈছিল, হেলিকপ্টাৰ চাবৰ কাৰণে, আৰু মামাৰ অলপ পাগলামি কৰি থাকে, এই সেইবিলাক চাবৰ কাৰণে গৈছিল। কিন্তু আচলতে কথা হ'ল কি, তাতে 90% মানুহ আমাৰ কংগ্ৰেছৰে আছিল, তাতে এনেই গৈছিল। আপুনি কাক ছাপোৰ্ট কৰে আচলতে? মইতো কংগ্ৰেছক আগৰ পৰাই ছাপোৰ্ট কৰোঁ। বিজেপিক কিয় ছাপোৰ্ট কৰোঁ? কংগ্ৰেছত কিয় ভোট দিব লাগে? কংগ্ৰেছত কিয় ভোট দিব নালাগে? মামা ইমান মানে মিছা কথা কৈ আছে, মুছলিমক শেষ কৰি দিব, মছজিদবিলাক ভাঙি পেলাই আছে, আৰু কিমান মেয়াবিলাকক গালি দি আছে, ইমান কথা পাতি আছে, লেকচাৰ মাৰি আছে। তাৰপিছত আমি কিয় বিজেপিক ভোট দিব লাগে? আমাৰ কি লাজ নাই নেকি? আমি মুছলিম হয়, আমাক কিমান মানে ধ্বংস কৰি আছে, আমাক কিমান বেয়া বেয়া কথা কৈ আছে, তথাপিও মানে আমি বিজেপিক ছাপোৰ্ট কৰাটো এইটো লাজৰ কথা হ'ব। 5 নং গুৱাহাটী লোকসভা সমষ্টিত কোনে জয়ী হ'ব? মইতো এইটো লৈ মানে 100% ক'ব পাৰোঁ, মীৰা বৰঠাকুৰীয়ে মানে জিকিব, এইটো খাটা।